दैबानायाव खहा जादों गोबां थालिर आबादफोरा। गरेस्वरनि नावकाटानि साबा लाइमोन आबादारिफोरा सिमां सुजुदोंमोन थालिर आबादजों। तामुलपुर जिल्लानि गरेस्वर खाजोना बेंखनि सानजा देभेलि मौजानि नावकाटानि 1 नं जलटेंपारा गामियाव दैबानानि जाउनाव 20 बिगानिबो बांसिन थालिर आबादा खहा जादों। गामिनि प्रदीप डेका, चन्दन कलिता, जगदीप शर्मा, दिनेश कुमार आरो प्रणब शर्माया खमैबो 50 बिगा हायाव थालिर आबाद मावदोंमोन। नाथाय बेनिनो 20 बिगानिबो बांसिन थालिर आबादा दैबानानि जाहोनाव खहा जायो। मख'नो गोनांदि गुवाहाटी नोगोरमानिसिम बे ओनसोलनि थालिर आबादारिफोरा खमैबो 60% थालिरखौ जगायबोदोंमोन। आथिखालाव जिंगासिनो गोनां जादों थालिर आबादारिफोरा, मानोना लन लानानै थालिर आबाद मावदोंमोन लाइमोनफोरा। 20 बिथानि खमैबो 7 बिगा थालिर आबादा दैमायाव बोहैखारलांनायजों लोगोसे 13 बिगानिबो बांसिन थालिर आबादखौ दै लोमसावनायनि जाहोनाव नोरजिया जालांनो हमदों थालिर बिफांफोरा। बेनिखायनो जिंगासिदों थालिर आबादारिफोरा। जेंनायाव गोग्लैनाय लाइमोनफोरा ओनसोलनि सुबुं थान्दैनि खाथियाव मददनि आरज गाबहरदों। বানপানী বহুখিনি ক্ষতি কৰিলে। আমাৰ মোটামুটি 7-8 বিঘামান মাটি একেবাৰে নৈত নামি হেৰিয়ে হৈ গ'ল, গৰাখহনীয়াত যা গ'ল। আৰু 20 বিঘামান মাটি বৰ্তমানে বালিয়ে পুতি থৈছে আৰু কল এইখিনি আৰু লাল পৰি গ'ল। এতিয়া কি হয় আৰু আমি নাজানো। এতিয়া এনেকুৱা কেইবিঘা মাটি নষ্ট কৰিছে? নষ্ট ইয়াতে 20 বিঘামান মাটি আমাক বালি পুতি থৈছে আৰু 7-8 বিঘামান মাটি তাৰমানে নদীত গৰাখহনীয়াত তলত গ'ল আৰু নদীৰ মাজত। কিমান টকা মূল্যৰ কল খেতি আপোনালোকে লৈছিল? কেইজনে লৈছিল? আমি 5 জন আছিলোঁ। 5জনে আমি 12 লাখমান টকা ক্ষতি। আমি 16 লাখমান টকাৰ এটা বাজেট আছিল আমাৰ, আৰু 16 লাখমান টকা পাম বুলি ভাবিছিলোঁ আমি। কিন্তু কি ক'ব, চৰকাৰে কি আহ্বান জনাব? চৰকাৰে আমাক এতিয়া আমি ঋণত লৈ বাগানখন পাতিছিলোঁতো, কিছু আমাক সাহায্য দিলে আমি অলপ চলাৰ কাৰণে সুবিধা হ'লে, নহ'লে আমি এইখিনি ধাৰ কেনেকৈ মাৰিম আমি বহুত চিন্তাত পৰিছোঁ এতিয়া, যিহেতু আমাৰ বাগান এতিয়া ধ্বংসই প্ৰায়। তেনেকুৱা আৰু প্ৰায় 7-8 বিঘামান মাটি আমাৰ ক্ষতিসাধন হৈছে বানপানীৰ ফলত। আৰু আমাৰ এইখিনি যিখিনি বাকী কল আছে সেইখিনিও আপোনাৰ সম্পূৰ্ণৰূপে মাটি বালি পুতি পেলাইছে আৰু নৈ ভাঙি নিয়া খাই ইয়াত প্ৰায় 20 বিঘামান মাটি আমাৰ নৈ পুতি পেলাইছে আৰু বাকী 7-8 বিঘামান ভাঙি লৈ গ'ল। কিমান ক্ষতিসাধন হৈছে আপোনালোকৰ? কিমান টকা মূল্যৰ আপোনাৰ কলগছ আপোনালোকে লৈছে? আমি প্ৰায় কলগছ আপোনাৰ 12 লাখমান টকাৰ মূল্য হ'ব। যিমান আমাৰ ক্ষতিসাধন হৈছে, ক্ষতিসাধন হ'লে আমিতো 20 বিঘা মাটিত বিঘাত আপোনাৰ মোটামুটি 16 লাখমান টকা আমাৰ ক্ষতিসাধন হৈছে আৰু বৰ্তমান। কিমান বিঘা মাটি আপোনালোকে কল খেতি কৰিছে? আমি প্ৰায় 50 বিঘা মাটি কল খেতি কৰিছিলোঁ ইয়াত। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ যে আমি যিহেতুকে নিবনুৱা যুৱক, আমাৰ যিটো আমাৰ বানে আমাৰ ক্ষতিগ্ৰস্ত কৰিলে, তেওঁলোকে যদি আমাৰ ফালে অকণমান চকু মেলি চাই সহায় কৰে অকণমান, আমি হয়তো অকণমান সকাহ পাম। আমি আচলতে পইচাবিলাক আমাৰ কোনো তেনেকুৱা ইনকাম থকা ল'ৰা নাই, আমি গোটেইকেইটা নিবনুৱা। ইনকাম যিহেতু চ'ৰ্চ নাই আমাৰ, চ'ৰ্চ নহ'লে আমি পইচাটো আমি ধাৰলৈ লৈয়ে বা সুতলৈ লৈয়ে আমি বাগানখন পাতিছিলোঁ কিবা এটা পাম বুলি আশা কৰি, কিন্তু আমি একো নাপালোঁ। ফল নাপালোঁ মানে আমাৰ কল কাটিবৰ হোৱাৰ সময়তে বানে কালৰূপ ধৰি আমাক বহুতখিনি ক্ষতি কৰি পেলালে। এতিয়া আমাৰ যিটো ধাৰ, আমি ধাৰ মাৰিবৰ কাৰণে আমাৰ হয়তো ঋণটো পৰিশোধ কৰাৰ কাৰণে যথেষ্টখিনি কষ্ট হ'ব। যদি মিলি কৰিছিলে আপোনালোকে খেতিটো? আমি এটা নাম দি আমি এটা কৃষি এক সেউজ যাত্ৰা বুলি আমি এটা নাম দি 5 জনে গোট লগ লাগি আমি খেতিখন কৰিছিলোঁ। তেনেকুৱা আমি যোৱা ৰবিবাৰে যিটো বান আহিল, ৰবিবাৰৰ বানত আমাৰ মোটামুটি 4 বিঘামান মাটি গৈছিল। আমি আহি কিনে গ্ৰাম সেৱক আহিল সোমবাৰে ৰাতিপুৱা। গ্ৰাম সেৱক আহি চাই গুচি গ'ল। চেয়াৰমেন আছিল বেটেকা চুৱাপুৰ চেয়াৰমেন সঞ্জীৱ দাস, তেখেতো লগত আহি গুচি গ'লোঁ। যোৱাকালি অহা নাই, আজি আহি দেখা পালোঁ। আজি মোটামুটি 7-8 বিঘা মাটি গুচি লৈ গ'ল বানে। এতিয়া আমাৰ চলাৰ পথ নাই। এইটো কেনেকৈ কি কৰিলে ভাল হয় সেইটো কাৰণে আমি আমাৰ পৰিয়াল চলাৰ এতিয়া বৰ্তমান অসুবিধা হৈছে। এতিয়া আমাৰ সেইটো বানে নিয়াটো বেলেগ কথা। আমাৰ যিটো চেলো মেচিন 2টা আছিল ডাঙৰ, সেই 2টা লৈ গৈছে।
আমি বহুত দূৰত আহিছিলোঁ এই দুটা, কিন্তু সেই দুটা লৈ গৈছে। ঋণ লৈ কৰিছিল নেকি? আমি মোটামুটি 3 লাখ টকা ঋণ লৈছোঁ, 2 লাখ টকা 2%, 1 লাখ টকা 3%, আৰু আমি নিজেও আমি কিছু হেৰি কৰিছোঁ, সহায় কৰিছিলোঁ। তাৰপৰা আমাৰ লগত এজন প্ৰফেচাৰ আছিল, তেখেতে আমাক বহুতখিনি হেল্প কৰিছে। এয়াই আৰু